অমিত শ্বাহ ডাঙৰীয়াই বহুতখিনি কথা কৈছে যোৱাকালি তেওঁলোকৰ ঢোলো বজাইছে ফটা ঢোলো কোবাইছে বহুত সেইবিলাকৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই আমি মূল 3টা পইণ্টৰ ওপৰত বাকীবিলাকতো বহুত আছে ক'লে বহুত সময় লাগিব আমি মূল 3টা পইণ্টৰ ওপৰত অমিত শ্বাহৰ আমি আমাৰ প্ৰতিক্ৰিয়া দিম প্ৰথমটো হৈছে কালি তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কৈছে যে অসমত কোনো দুৰ্নীতিগ্ৰস্ত নেতাই অসমত কেতিয়াও বিজেপিৰ নেতৃত্ব ল'ব নোৱাৰিব অৰ্থাৎ ক'ব খুজিছে যে বিজেপিয়ে কোনো দুৰ্নীতিত কোনো ধৰণৰ প্ৰশ্ৰয় নিদিয়ে আৰু যিটো হিমন্ত বিশ্ব শৰ্মাও এজন অতি নিকা কোনো ধৰণৰ দুৰ্নীতি নাইকিয়া দুৰ্নীতিমুক্ত বুলি এজন মুখ্যমন্ত্ৰী বুলি কৈছে কিয় যে কৈছে যে অসমত বিজেপিয়ে কেতিয়াও কোনো দুৰ্নীতিযুক্ত দুৰ্নীতিগ্ৰস্ত নেতাক কেতিয়াও নেতৃত্ব নিদিয়ে গতিকে সেইটোৰ উত্তৰত আমি অমিত শ্বাহ ডাঙৰীয়াক ক'ব খুজিছোঁ যে কালি প্ৰকাৰান্তৰে আহি অসমত গৰু চোৰৰ চাৰ্টিফিকেট দি থৈ গ'ল গৰু চোৰক চাৰ্টিফিকেট দিলে সিন্ডিকেট ৰাজক চাৰ্টিফিকেট দিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোটেই দুৰ্নীতিবিলাকৰ এখন কালি আকৌ নতুনকৈ চাৰ্টিফিকেট দিলে অমিত শ্বাহ ডাঙৰীয়াক মনত পেলাই দিব খুজিছোঁ আপুনি যে কালি ক'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে দুৰ্নীতিমুক্ত এজন নেতা আপোনালোকৰ বিজেপিয়ে 2014 চনত যেতিয়া প্ৰথম শাসন লৈছিল আৰু সেই শাসন লোৱাৰ পিছতেই যিখন বিজেপিৰ পাৰ্লিমেণ্টাৰী কমিটি হৈছিল সেই পাৰ্লিমেণ্টাৰী কমিটিৰ অন ৰেকৰ্ড আপোনালোকৰ ৰিজলিউশ্যন আছে য'ত আপোনালোকে কৈছিল যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ যদি দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী আছে সেইজন অসমৰ তৰুণ গগৈ মন্ত্ৰীসভাৰ কংগ্ৰেছৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকে এই কথা কৈছিল ৰেকৰ্ডত আছে নাম্বাৰ 1 নাম্বাৰ 2 আপুনি অমিত শ্বাহ ডাঙৰীয়া আৰু আপোনাৰ বিজেপিৰ নেতা কেইবাগৰাকীও যেতিয়া 14 চনৰ লোকসভা নিৰ্বাচনত আপোনালোকে প্ৰচাৰ কৰিবলৈ আহিছিল তেতিয়া আপোনালোকে কৈছিল কি কৈছিল যে বিজেপি চৰকাৰ শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ ফাইল খোল খাব আৰু জেললৈ যাব লাগিব আপোনালোকে কৈছিল আমি কোৱা নাই ৰেকৰ্ডত আছে নাম্বাৰ 3 হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰী CBIয়ে কলিকতালৈ তলব কৰিছিল লুইচ বাৰ্জাৰ কেলেংকাৰী এটা আন্তৰ্জাতিক কেলেংকাৰী নাম তাত সন্নিৱিষ্ট হৈ আছে ডিমা হাছাও 1000 কোটি টকীয়া কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ আছিল য'ত ন্যায় তদন্ত কৰিছিল এই গোটেইবিলাক আৰু আপোনালোকৰ CBI তলব কৰিছিল কিন্তু যিদিনা হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ এৰি যেতিয়া বিজেপিত যোগদান কৰিছিল তেতিয়া গোটেই দুৰ্নীতিবিলাক ধুই পেলা পৰিষ্কাৰ হৈ গৈছিল নোহোৱা হৈ পৰিছিল আপোনালোকৰ বিজেপিৰ ৱাশ্বিং মেচিনত হিমন্ত বিশ্ব সোমাই চাফা হৈছিল গতিকে অমিত শ্বাহ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি কি ভিত্তিত আপুনি কালি হিমন্ত বিশ্বক এই চাৰ্টিফিকেট দিছে নাম্বাৰ 4 যে হিমন্ত বিশ্ব শৰ্মা এই 10টা বছৰত বিজেপিৰ শাসনকালত অসমত আটাইতকৈ চৰ্চিত বস্তুটো হৈছে সিন্ডিকেট ৰাজ কয়লাৰ সিন্ডিকেট বালিৰ সিন্ডিকেট শিলৰ সিন্ডিকেট মাছ পান কণী ব্ৰইলাৰ শাক পাচলি সকলো য'ত যিমান আছে এই গোটেই সিন্ডিকেট ৰাজৰ চৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা অসমত এটা দুগ্ধ পোষ্য শিশুৱেও জানে এইটো কি দুৰ্নীতি নহয় আজি আপোনালোকে কৈছে যে অসমত আমি নেতৃত্ব বিজেপিৰ নেতৃত্ব আমি দুৰ্নীতিমুক্ত ব্যক্তিৰ হাতত আমি দিছোঁ তাৰ কাৰণে আপোনালোকে 26ত ৰাইজে ভোট দিব লাগে